মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দ্বিতীয় শ্ৰেণীৰ এটা নতুন কিতাপ দিছে গণিতৰ। নাম হৈছে কাৰ্যপত্ৰ। এই কাৰ্যপত্ৰ অংকসমূহ ভিডিঅ'ৰ জৰিয়তে আজি আমি আলোচনা কৰিম। গণনা কৰি সংখ্যাবোৰ লিখোঁ আহা। এইটোত কিমানটো আছে তাত লিখিব লাগে, যেনে 1, 2, 3, 4। ইয়াত 4 লিখিবা। বল কেইটা আছে 1, 2, 3, 4, 5, 6। এইটো 6। 1, 2 ইয়াত কি হ'ব 2। 1, 2, 3, 4, 5। এইটো 5। 1, 2, 3। তলৰ লগত সংখ্যা মিলাও আহা। এই বাকচটোত কিমানটো আছে এইটোৰ লগত এইবিলাক মিলাব লাগে। মই মিলাই দিছোঁ, তোমালোকে চাই ল'বা। সংখ্যা অনুসৰি আঁচ টানো আহা। ইয়াত কিমান আছে 7। 1, 2, 3, 4, 5, 6, 7। এইটো 10। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো 9। 1, 2, 3, 4, 5, 6, 7, 8, 9, 11। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। সংখ্যা অনুসৰি ৰং কৰোঁ আহা। সংখ্যা ইয়াত 3 আছে, 6 আছে, 12 আছে, 15 আছে। এইমতে তোমালোকে এইবিলাকত ৰং কৰি ল'বা। 10, এইটোৰ লগত এইটো 5, 2, 19। সংখ্যাৰ নাম আৰু সংখ্যাটো শুদ্ধকৈ লিখা থাকিলে ৰাইট আৰু ভুলকৈ থাকিলে পূৰণ দিওঁ আহা। 10, 11 এইটো কি হ'ব ভুল। 14 এইটো কি হ'ব শুদ্ধ। 7 এইটো শুদ্ধ হ'ব। 8 এইটো শুদ্ধ। 15 ইয়াত আছে 16 এইটো ভুল হ'ব। 20 ইয়াত আছে 8 এইটো ভুল হ'ব। 13 আৰু 20 এইটো কি হ'ব ভুল হ'ব। 8 এইটো ভুল হ'ব। সংখ্যাৰ তলত লিখা নামবোৰৰ শব্দটো ঘেৰ দিওঁ আহা। এইটো কি আছে 10। 10, 12, 20, 17। এইটো 10 ঘৰত ঘেৰ দিবা। 8, 9, 19, 14, 8। এইটোত ঘেৰ দিবা। 16, 8, 1, 20, 16। এইটো 13, 11, 8, 13, 5। এইটোত 1ৰ পৰা 20লৈ ফুটবোৰ একাদিক্ৰমে সংযোগ কৰোঁ আহা। এইটো মই মিলাই লৈছোঁ, তোমালোকে চাই ল'বা। 1ৰ পৰা 20লৈ লিখোঁ আহা। 1ৰ পৰা 20লৈ লিখোঁ আহা, যেনে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20। খালী ঠাই পূৰ কৰোঁ আহা। 1, 2 ইয়াত 3 নাছিল, মই 3 লিখিছোঁ। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20। কেইটাকৈ তৰা আছে লিখোঁ আহা। 1, 2, 3, 4, 5, 6, 7। এইটো কি হ'ব 7। 1, 2, 3, 4, 5। ইয়াত 5। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ইয়াত 10। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। ইয়াত কি হ'ব 12। ছবিবোৰ গণনা কৰি সংখ্যাত লিখোঁ আহা। 1, 2, 3, 4, 5, 6, 7, 8। ইয়াত 8।
1 2 3 4 5 6 7 8 9 10 ইয়াত 10 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 সংখ্যা অনুসৰি ছবিত ঘেৰ দিওঁ আহা। দুজোপা গছ 1 2 5টা বেলুন 1 2 3 4 5 এইটো 10টা বল 1 2 3 4 5 6 7 8 9 10 এইটো 10 গড়ত 8টা তৰা 1 2 3 4 5 6 7 8 11টা আপেল 1 2 3 4 5 6 7 8 9 10 11 জন্তুকেইটাৰ স্থান অনুযায়ী মিলাও আহা। এইটো মই মিলাইছোঁ, তোমালোকে চাই ল'ব। পিছৰ সংখ্যাটো লিখোঁ আহা। 10 10ৰ পাছত 11 12 12ৰ পাছত 13 18 18ৰ পাছত 19 15 15ৰ পাছত 16 আগৰ সংখ্যাটো লিখোঁ আহা। 7 7ৰ আগত 6 11 11ৰ আগত 10 15 15ৰ আগত 14 19ৰ আগত 18 মাজৰ সংখ্যাটো লিখোঁ আহা। 3 3ৰ পাছত 4 তাৰপিছত 5 10 11 12 6 7 8 13 14 15 1ৰ পৰা 20লৈ লিখোঁ আহা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 পিছৰ সংখ্যাটো লিখোঁ আহা। 8ৰ পাছত 9 12 13 18 19 10 11 আগৰ সংখ্যাটো লিখোঁ আহা। 15ৰ আগত 14 19ৰ আগত 18 17ৰ আগত 16 12ৰ আগত 11 মাজৰ সংখ্যাটো লিখোঁ আহা। 7 8 9 11 11ৰ পাছত 12 13 16 17 18 18 19 20 20ৰ পৰা 1লৈ লিখোঁ আহা। 20 19 18 17 16 15 14 13 12 11 10 9 8 7 6 5 4 3 2 1 ছবিবোৰ গণনা কৰি কেইটাকৈ আছে লিখোঁ। সৰু সংখ্যাটোত ঘেৰ দিওঁ আহা। 1 2 3 4 5 এইটো 5 1 2 3 4 5 6 7 7 7তকৈ 5 সৰু, তেনেহ'লে এইটোত ঘেৰ দিয়া হ'ব। 1 2 3 4 1 2 3 4 5 6 7 8 এইটো সৰু। 1 2 3 4 1 2 এইটো হ'ব। 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 10 11 12 এইটো 7 হ'ব। ডাঙৰ সংখ্যাবোৰৰ বাকচত ৰাইট চিন দিওঁ আহা। 5 9 5তকৈ 9 ডাঙৰ, তেনেহ'লে এইটো ৰাইট চিন হ'ব। 4 1 এইটো হ'ব। 8 4 এইটো 13 18 এইটো হ'ব। 15 12 এইটো সৰু সংখ্যাবোৰৰ বাকচত ৰাইট চিন দিওঁ আহা। 3 7 এইটো হ'ব। 7 4 এইটো সৰু, এইটো হ'ব।
9 6 এইটো হ'ব 13 18 এইটো হ'ব 19 20 এইটো হ'ব। বেছিকৈ থকা বস্তুবোৰৰ তলৰ বাকচত ৰাইট চিন আৰু কমকৈ থকাটোত পূৰণ দিওঁ আহা। এইটোত কল বেছি আছে তেনেহ'লে এইটো ৰাইট হ'ব, এইটো কটা হ'ব। ইয়াত পেঞ্চিল এইটোত বেছি আছে, এইটোত ৰাইট হ'ব, এইটোত কটা হ'ব।